কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া দামত এই অক্সিজেনখিনি অসম চৰকাৰে কিনি ল'ব। এই ব্যৱস্থাৰ লগে লগে আমাৰ অক্সিজেন প্ৰায় অতিৰিক্ত 10.5 মেট্ৰিক টন অক্সিজেনৰ ব্যৱস্থা আজি আমি কৰিবলৈ সক্ষম হ'লোঁ। যোৱাকালি আমি আলোচনা কৰিছিলোঁ যে 50 মেট্ৰিক টন ইতিমধ্যে আমি বনাওঁ। 8টা আমাৰ অক্সিজেন ইউনিট নিজৰ আছে, তাৰ পৰা আমি 5.5 মেট্ৰিক টন বনাওঁ। 50 আৰু 5.5 মেট্ৰিক টন 55.5 মেট্ৰিক টন। আৰু আজি আমি ইয়াত যি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিলোঁ, বুজাবুজিৰ চুক্তি কৰিলোঁ, তাৰ জৰিয়তে 10.5 মেট্ৰিক টন অক্সিজেন আমি পাম। যোৱাকালি 61 মেট্ৰিক টনৰ কথা আছিলে, কিন্তু ডিমাপুৰ, চিলাপথাৰ, বঙাইগাঁও গোটেইকেইটা সংস্থাই চহী কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া আমাৰ অক্সিজেনৰ ক্ষমতা 66 মেট্ৰিক টনলৈ বৃদ্ধি পালে। আৰু মই ভাবোঁ যে এইটো এটা যথেষ্ট ডাঙৰ ভাণ্ডাৰ। আজিও আমাৰ 22 মেট্ৰিক টনে খৰচ হৈছে, গতিকে আমি বহুখিনি ভাল পৰিৱেশত আহিছোঁ বুলি আমি ক'ব পাৰোঁ। ইতিমধ্যে আপোনালোকে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা অনুষ্ঠান আপোনালোকে কেমেৰাত বন্দী কৰিছে। ইয়াৰ ডিটেইলছ মই আপোনালোকক দাঙি ধৰিলোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে। ভূটানত ইতিমধ্যে তেওঁলোকে 25 জন আৰু 15 জন 40 জন লেবাৰক সোমাবৰ কাৰণে অনুমতি দিছে। খালি তেওঁলোকে এইটো চৰ্ত দিছে যে আমাৰ ইয়াতে যাতে নিগেটিভ টেষ্ট ৰিপৰ্ট লৈ যায়। যোৱাকালি আমি তেওঁলোকক টেষ্ট কৰিলোঁ, নিগেটিভ ৰিপৰ্ট পালোঁ। এই শ্ৰমিক আৰু ইঞ্জিনিয়াৰসকল এতিয়া ভূটানত গৈ উপস্থিত হৈছে আৰু এই প্লানটো সম্পূৰ্ণ কৰোঁতে 30 দিন সময় লাগিব, যিটো ভূটানত আছে। সব সমাধান কৰি দিলোঁ, নহ'ব। চিলাপথাৰে আমাক দিব 3.6 মেট্ৰিক টন। আমি ASCBৰ লগতো কথা বতৰা পাতিলোঁ, কোনো অসুবিধা নহয়। মই ভাবোঁ যে 65 মেট্ৰিক টন 50 আগৰ পৰাই আছিল। 5.5 মেট্ৰিক টন আমি নিজে উৎপাদন কৰোঁ। 50.5 আজি MOU হ'ল 10.5, তাৰমানে 66 মেট্ৰিক টন, 66 মেট্ৰিক টন। এইটো এটা বৰ ডাঙৰ ভাণ্ডাৰ, কাৰণ এতিয়াতো আমাৰ খৰচ নাই। সদায় 40 মেট্ৰিক টন আমি সঞ্চয় কৰি গৈ থাকিম। অহা কালি পৰহিৰ ভিতৰত আমাৰ নিজৰ আভ্যন্তৰীণ আৰু কেইটামান অক্সিজেন প্লাণ্ট আমি আৰম্ভ কৰিম। গতিকে আমাৰ গোটেই ব্যৱস্থাটো বাঢ়ি বাঢ়ি গৈ থাকিব, কমি আমি নাহোঁ। হয়, চাওক, মই টুইটাৰত কোনোবাই মোক কৈছিলে, মই বোলো বিয়াকেইখন পাতি লওক। এইটো আৰু বিয়া আগতে ঠিক কৰি থোৱা বিয়া ক'ত কেঞ্চেল হ'ব, গতিকে লিমিটেড মানুহ লৈ বিয়াকেইখন পাতি লওক, খালি লিমিটেড মানুহ আনক। মই অসম আৰক্ষীৰ অতিৰিক্ত মহানিৰ্দেশকক আৰু সঞ্চালক প্ৰধান দুয়োজনকে মই কৈ দিম, কোনোবাই যদি বিয়া পাতি ঠিক কৰা আছে, বিয়া কেঞ্চেল কৰিব নালাগে, কম মানুহেদি বিয়াকেইখন সমাপন কৰক। মই ইতিমধ্যে আজি 2-এজনক টুইটত ৰিপ্লাই দিছোঁৱেই। ডিমাপুৰ হৈ গ'ল আজি চহী। এইটোৱে মই মাতি দিলোঁ নহয়। নৰ্থ ইষ্ট গেছেছ লিমিটেড বঙাইগাঁও, লুইট এৰো প্ৰডাক্ট চিলাপথাৰ, BMA লিকুইড এয়াৰ ডিমাপুৰ, 3টাৰ লগতে চহী হৈ গ'ল। 5 দিন পাম, কিন্তু ডিফুলৈকে যাব। আৰু যিহেতু কনজামশ্যন কাৰো নাই, এইখিনি ষ্ট'ৰ হৈয়ে থাকিব নহয়। সেইকাৰণে মই ডেইলি বুলি কৈছোঁ, তাৰে সপ্তাহত 2 দিন হয়তো 3.9 মেট্ৰিক টনৰ জেগাত 1-2 মেট্ৰিক টন কম হ'ব পাৰে। আজি আমি খুব সম্ভৱ 21 লাখ পাৰ কৰিম ভেকচিনৰ সংখ্যা। আমি এইকেইদিন প্ৰতিদিনে 75,000ৰ ওপৰত ভেকচিন দি আছোঁ। যোৱাকালি 78,000, আজি 1 লাখ ড'জ কোভেক্সিন আমাক দিছে, 4 লাখ কোভিচিল্ড দিছে। এইখিনি 45 বছৰ ওপৰৰ কাৰণে।
আগতো যোৱাকালিলৈকে মোৰ 2,06,000 আছিলে গতিকে প্ৰতিদিনে ভেকচিন আমাৰ হাতত কিমান আছে মই টুইটাৰত দি আছোঁ কিন্তু মোৰ বোধেৰে আমি 5 লাখতকৈ এতিয়া আমাৰ লগত বেছি মজুত আছে গতিকে এইকেইদিন ৰাইজে ভেকচিন ল'ব পাৰিব আৰু আমাৰ টাৰ্গেট আছে যাতে প্ৰতিদিন ভেকচিনেশ্যন আমি 1 লাখ কৰিব পাৰোঁ অৱশ্যে ডিপেণ্ড কৰিব কেন্দ্ৰীয় চৰকাৰে আমাক ভেকচিন নিয়মীয়াকৈ দিও থাকিব লাগিব সব ডিজাস্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টে তেওঁলোকে ভাবিছে যে যেহেতু 3,000 ক্ৰছ কৰিছে 6টা বজাৰ পৰা আচলতে দোকান বন্ধ হোৱাৰ পিছত সান্ধ্য আইন হৈয়ে আছিলে সেইকাৰণে 8টা বজাৰ পৰা তেওঁলোকে দিব খুজিলে ৰাতিপুৱা মোক মুখ্য সচিবে ক'লে যে ছাৰ দি দিয়া ভাল নেকি ঠিক আছে দিব খুজিছে যদি কেছ কমে ক'বাত কাৰণ ৰাইজৰ অসুবিধা এইকাৰণে নহয় 6টাৰ পৰা মানুহ ঘৰত সোমাইছিলে মানে চাওক মানুহে নিজে নিজে সোমাব নিদিয়ে পাইপডাল এইটো বহুতে মোক কৈ থাকে টেষ্ট কমি গৈছে কিয় বাঢ়ি গৈছে কিয় এই পাইপডাল সোমাওঁতে ভিতৰত কষ্ট পায় মানুহে এনে ৰাস্তাৰ পৰা ধৰি আনি সোমাব দিলে কাজিয়া কৰিব এইটো বস্তু মানুহে কিবা নাজানা মানুহে সুধি থাকে যে অসম চৰকাৰে টেষ্ট কমাই দিলে বঢ়াই দিলে এটা আপোনাক যদি মই মাতি আনি কওঁ যে ৰাতিপুৱা এডাল সোমাই দিওঁ আপুনি সোমাব দিব নেকি গতিকে কিবা এটা চৰ্তত সোমাব দিব যে দোকান খুলিব নিদিওঁ বা এয়াৰপৰ্টত সোমাব নিদিওঁ তেনেকুৱা এতিয়া আমি ক'ত টেষ্ট কৰোঁ কামাখ্যা মন্দিৰত গ'লে যে টেষ্ট নকৰিলে মন্দিৰ যাব নোৱাৰিব তেতিয়া বাধ্য হৈ আমাক টেষ্ট দিয়ে নহ'লে আমি কওঁ যে এয়াৰপৰ্টৰ পৰা ওলাই আহিব নোৱাৰিব তেতিয়া আমাক টেষ্ট দিয়ে ৰেলৰ পৰা ওলাই আহিব নিদিব তেতিয়া আমাক টেষ্ট দিয়ে কিন্তু ভাল মানুহক যদি আমি কওঁ যে আপোনাক টেষ্ট কৰোঁ তেওঁতো কাজিয়া কৰিব নহয় মানুহে সেইকাৰণে টেষ্ট বঢ়োৱা কমোৱাটো এইটো এটা ডিপেণ্ড কৰিব অহাকালিৰ পৰা যদি কওঁ যে এতিয়াতো সান্ধ্য আইন হ'ল কিন্তু কিছুমান হোটেলে 9টা বজালৈকে খোলা ৰাখিব পাৰিব যদিহে টেষ্ট কৰে তেতিয়া কৰিব কিবা এটা চৰ্ত নাথাকিলে গা বেয়া নাথাকিলে মানুহে টেষ্ট নকৰে নহয় আৰু বহুত কাজিয়া কৰে এইটো সহজ কাজিয়া নহয় তেওঁলোকক যদি আপুনি এনেই টেষ্ট কৰাব যায় ব্যৱসায় বন্ধ কৰি দিব আপুনি যদি ফাঁচী বজাৰত কালি গৈ কয় যে আমি ফাঁচী বজাৰখনক টাৰ্গেট কৰিছোঁ আপোনালোকক টেষ্ট কৰিম তেওঁলোকে নামানে আৰু কোনেও নামানে মোৰ ল'ৰাকো টেষ্ট কৰিবলৈনো মই কিয় মানিম এডাল নাকলৈকে সোমাই যায় কিন্তু যদি কওঁ যে ইয়াত 1 ঘণ্টা বেছিকৈ চলাব পাৰিব টেষ্ট কৰিলে তেতিয়াহে টেষ্ট কৰিব দিব সেইকাৰণে আমি মানুহক কি কৰোঁ কণ্টেক্ট ট্ৰেচিঙৰ নামত বাধ্য কৰোঁ যে আপুনি অমুকক লগ পাইছিলে গতিকে আপুনি টেষ্ট কৰক কিন্তু জাগা এখনক টাৰ্গেট কৰি ল'লে মানুহে নামানিব কিন্তু যদি সেই জাগাটোত আমি বোলে বহুত কেছ পাইছোঁ একেলগে 100টা তেতিয়া দিব কিন্তু এনেই যদি ৰাতিপুৱা গৈ টেষ্ট কৰিব খোজোঁ হাহাকাৰ লগাই দিব এতিয়াতো আমি প্ৰায় আমাৰতো টেষ্ট 70-80 হাজাৰ প্ৰতিদিনে হৈ আছে আজিতো ভাৰতবৰ্ষৰ বহুত ৰাজ্যৰ তুলনাত এতিয়া আমাৰ যোৱা 9 এপ্ৰিলৰ পৰা আমি যিখিনি উঠালোঁ আৰু ইয়াতকৈ বেছি টেষ্টৰ প্ৰয়োজন নাই ৭৫,000 1 লাখ ডেইলি টেষ্ট কৰা ইমান ইজি কথা নহয় বহুত টকা লাগে ইমান টকা খৰচ কৰাও ইজি কথা নহয় প্ৰত্যেকটো টেষ্টৰ নামত 300 400 500 টকা যায় গতিকে মানুহে পিছত আকৌ ক'ব যে ইমান টকা কোভিডৰ নামত কেনেকৈ খৰচ হ'ল বুলি এটা RT-PCR টেষ্টত 500 টকা লাগে গতিকে 1 লাখ টেষ্ট ডেইলি কৰা মানে অসমে 5 কোটি টকা খুব সম্ভৱ মই হিচাপ কৰি চোৱা নাই 1 লাখ ইনটু 500 হ'লে কিমান হ'ব জানো 50 লাখ হ'বনে 5 কোটি হ'ব হা 5 কোটি বা 50 লাখ কিবা এটা হ'ব মই গণিতটো ডেইলি ইমান খৰচ কৰিব লাগিব ইমান টকা আপুনি ক'ত পাব গতিকে বহুত বাধ্যবাধকতাৰ মাজত কামবোৰ কৰি থাকিব লাগে চব লকডাউন নহয় আৰু আজিও আমাৰ বিষয়াসকলে ক'লে যে ছাৰ 2 তাৰিখে কাউণ্টিং হ'ব 1লৈকে দিয়ক কিন্তু মই বহুত সান্ধ্য আইনৰ পক্ষপাতী নহয় গতিকে এতিয়া এই মুহূৰ্তত এটা MCC চলি আছে সকলো অফিচাৰে একগোট হৈ এটা সিদ্ধান্ত লয় তাক হা আৰু না মই বহুত কৰাৰ পক্ষপাতী নহয় কিয় কাৰণে এতিয়া আমাৰ হাতত অধিকাৰো নাই কিন্তু মোৰ বিশ্বাস যে ৰাইজে সহযোগ কৰিব লাগে সান্ধ্য আইন বা অমুক দি পেলাই দুদিন পিছত মানুহবিলাকক সান্ধ্য আইন ভাঙি ওলাই আহিব আকৌ সেইটোৰ কাৰণে এটা পুলিচ লাগিব মানুহে আকৌ হোৱাটছআপত ফটো পঠাব যে অমুকে সান্ধ্য আইন মানা নাই বুলি আকৌ তালৈকে যাব লাগিব গতিকে 2 তাৰিখৰ পিছত আৰু অলপ বেলেগ ধৰণে টেকেল কৰিম এতিয়াতো ডিচিয়ে অৰ্ডাৰ দিছে এইটোতো আৰু কোনোবাই খোলা ৰাখিলেতো এইটো বিপদত পৰিব
এতিয়া কোনোবাই যদি খোলা ৰাখা খবৰ আপোনালোকে ডিচিক দিয়ে, ডিচিয়ে লগে লগে একশ্যন ল'ব। অনলাইন ঠিক আছে, কিন্তু অফলাইন 15 দিনৰ কাৰণে নহ'ব। মহৰ্ষিয়ে যদি কৰে তেতিয়াহ'লে কালি কোনোবাই কমপ্লেইন দিলে মহৰ্ষিৰ প্ৰিন্সিপাল এৰেষ্ট হৈ যাব। এইটোতো আৰু কোনো ডিজাষ্টাৰ মেনেজমেণ্টত অৰ্ডাৰ দিছে, তেওঁ হয়তো ক'ব পাৰে আজি মই অৰ্ডাৰখন পোৱা নাই বুলি, কিন্তু এতিয়া স্কুল কলেজ কামৰূপ মেট্ৰত বন্ধ, কোনেও খোলা ৰাখিব নোৱাৰে। এতিয়া আমাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ আৰু কোনো বিপদত পৰা নাই। মই আপোনালোকক এটাই উদাহৰণ দিছোঁ, এইকেইদিন GMCত 90 বছৰ ওপৰ বহুত মানুহৰ ক'ভিড ধৰাত পৰিছে, কিন্তু তেওঁলোকে এটা বা দুটা ভেকচিন লৈ থকাৰ কাৰণে তেওঁলোক একদম নিৰাপদে আছে। সেইকাৰণে ফ্ৰণ্টলাইন ৱৰ্কাৰো আমি ইলেকশ্যন ডিউটিৰ পিছত বহুতক টেষ্ট কৰিছোঁ, কোনো পজিটিভ হোৱা নাই। এতিয়া চবেই ভেকচিন লৈ ল'লে, আক্ৰমণ হ'লেও তেওঁলোকে আৰু বিপদত নপৰে, আৰু সেইটো বস্তু তেওঁলোকে জানে কাৰণে এতিয়া সেইবিলাক লৈ বহুত, যোৱাবাৰ ক'ভিডত যিবিলাক সমস্যা আছিল এইবাৰ সেইবিলাক হোৱা নাই। এইবাৰ অক্সিজেন, ৰেমডিচিভিৰ, যোৱাবাৰ আছিলে PP কিটৰ সমস্যা, যোৱাবাৰতকৈ এইবাৰ সমস্যাটো বেলেগ হৈ গ'ল। আপোনালোকক আমি গুৱাহাটী প্ৰেছ ক্লাবত অহাকালি 45 বছৰ ওপৰখিনি কৰি দিম, ব্যৱস্থা লোৱা হৈছে। আৰু 1 বা 2 তাৰিখে যদি ভেকচিন আমি পাওঁ তেতিয়াহ'লে জাৰ্নেলিষ্টসকলক অগ্ৰাধিকাৰ ভিত্তিত কৰি দিম। কিন্তু ভেকচিন 18 বছৰৰ ভেকচিনটো আমি কিনিব পাব লাগিব। 2টা জেগাতে 1 কোটি অৰ্ডাৰ দি ৰাখিছোঁ। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া দামত এই অক্সিজেনখিনি অসম চৰকাৰে কিনি ল'ব। এই ব্যৱস্থাৰ লগে লগে আমাৰ অক্সিজেন প্ৰায় অতিৰিক্ত 10.5 মেট্ৰিক টন অক্সিজেনৰ ব্যৱস্থা আজি আমি কৰিবলৈ সক্ষম হ'লোঁ। যোৱাকালি আমি আলোচনা কৰিছিলোঁ যে 50 মেট্ৰিক টন ইতিমধ্যে আমি বনাওঁ। 8টা আমাৰ অক্সিজেন ইউনিট নিজৰ আছে, তাৰ পৰা আমি 5.5 মেট্ৰিক টন বনাওঁ। 50 আৰু 5.5 মেট্ৰিক টন 55.5 মেট্ৰিক টন। আৰু আজি আমি ইয়াত যি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিলোঁ, বুজাবুজিৰ চুক্তি কৰিলোঁ, তাৰ জৰিয়তে 10.5 মেট্ৰিক টন অক্সিজেন আমি পাম। যোৱাকালি 61 মেট্ৰিক টনৰ কথা আছিলে, কিন্তু ডিমাপুৰ, চিলাপথাৰ, বঙাইগাঁও গোটেইকেইটা সংস্থাই চহী কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া আমাৰ অক্সিজেনৰ ক্ষমতা 66 মেট্ৰিক টনলৈ বৃদ্ধি পালে। আৰু মই ভাবোঁ যে এইটো এটা যথেষ্ট ডাঙৰ ভাণ্ডাৰ। আজিও আমাৰ 22 মেট্ৰিক টনে খৰচ হৈছে, গতিকে আমি বহুখিনি ভাল পৰিৱেশত আহিছোঁ বুলি আমি ক'ব পাৰোঁ। ইতিমধ্যে আপোনালোকে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা অনুষ্ঠান আপোনালোকে কেমেৰাত বন্দী কৰিছে। ইয়াৰ ডিটেইলছ মই আপোনালোকক দাঙি ধৰিলোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে। ভূটানত ইতিমধ্যে তেওঁলোকে 25 জন আৰু 15 জন 40 জন লেবাৰক সোমাবৰ কাৰণে অনুমতি দিছে। খালি তেওঁলোকে এইটো চৰ্ত দিছে যে আমাৰ ইয়াতে যাতে নিগেটিভ টেষ্ট ৰিপৰ্ট লৈ যায়। যোৱাকালি আমি তেওঁলোকক টেষ্ট কৰিলোঁ, নিগেটিভ ৰিপৰ্ট পালোঁ। এই শ্ৰমিক আৰু ইঞ্জিনিয়াৰসকল এতিয়া ভূটানত গৈ উপস্থিত হৈছে, আৰু এই প্লানটো সম্পূৰ্ণ কৰোঁতে 30 দিন সময় লাগিব, যিটো ভূটানত আছে। সব সমাধান কৰি দিলোঁ, নহ'ব। চিলাপথাৰে আমাক দিব 3.6 মেট্ৰিক টন। আমি ASCBৰ লগতো কথা বতৰা পাতিলোঁ, কোনো অসুবিধা নহয়। মই ভাবোঁ যে 65 মেট্ৰিক টন, 50 আগৰ পৰাই আছিল, 5.5 মেট্ৰিক টন আমি নিজে উৎপাদন কৰোঁ, 50.5। আজি MOU হ'ল 10.5, তাৰমানে 66 মেট্ৰিক টন, 66 মেট্ৰিক টন। এইটো এটা বৰ ডাঙৰ ভাণ্ডাৰ, কাৰণ এতিয়াতো আমাৰ খৰচ নাই, সদায় 40 মেট্ৰিক টন আমি সঞ্চয় কৰি গৈ থাকিম। অহা কালি পৰহিৰ ভিতৰত আমাৰ নিজৰ আভ্যন্তৰীণ আৰু কেইটামান অক্সিজেন প্লান্ট আমি আৰম্ভ কৰিম।
গতিকে আমাৰ গোটেই ব্যৱস্থাটো বাঢ়ি বাঢ়ি গৈ থাকিব, কমি আমি নাহোঁ। হা হয় চাওক, মই টুইটাৰত কোনোবাই মোক কৈছিলে, মই বোলো বিয়াকেইখন পাতি লওক, এইটো আৰু বিয়া আগতে ঠিক কৰি থোৱা বিয়া ক'ত কেঞ্চেল হ'ব, গতিকে লিমিটেড মানুহ লৈ বিয়াকেইখন পাতি লওক, খালি লিমিটেড মানুহ আনক। মই অসম আৰক্ষীৰ অতিৰিক্ত মহানিৰ্দেশকক আৰু সঞ্চালক প্ৰধান দুয়োজনকে মই কৈ দিম, কোনোবাই যদি বিয়া পাতি ঠিক কৰা আছে, বিয়া কেঞ্চেল কৰিব নালাগে, কম মানুহেদি বিয়াকেইখন সমাপন কৰক। মই ইতিমধ্যে আজি দুই এজনক টুইটত ৰিপ্লাই দিছোঁৱেই। ডিমাপুৰ হৈ গ'ল আজি চহী, এইটোৱে মই মাতি দিলোঁ নহয়। নৰ্থ ইষ্ট গেছেছ লিমিটেড বঙাইগাঁও, লুইট এৰো প্ৰডাক্ট চিলাপথাৰ, BMA লিকুইড এয়াৰ ডিমাপুৰ, তিনিটাৰ লগতে চহী হৈ গ'ল। 5 দিন পাম, কিন্তু ডিফুলৈকে যাব, আৰু যিহেতু কনজামশ্যন কাৰো নাই, এইখিনি ষ্ট'ৰ হৈয়ে থাকিব নহয়। সেইকাৰণে মই ডেইলি বুলি কৈছোঁ, তাৰে সপ্তাহত 2 দিন হয়তো 3.9 মেট্ৰিক টনৰ জেগাত 1-2 মেট্ৰিক টন কম হ'ব পাৰে। আজি আমি খুব সম্ভৱ 21 লাখ পাৰ কৰিম ভেকচিনৰ সংখ্যা। আমি এইকেইদিন প্ৰতিদিনে 75,000ৰ ওপৰত ভেকচিন দি আছোঁ। যোৱাকালি 78,000, আজি 1 লাখ ড'জ কোভেক্সিন আমাক দিছে, 4 লাখ কোভিচিল্ড দিছে। এইখিনি 45 বছৰ ওপৰৰ কাৰণে। আগতো যোৱাকালিলৈকে মোৰ 2,06,000 আছিলে, গতিকে প্ৰতিদিনে ভেকচিন আমাৰ হাতত কিমান আছে মই টুইটাৰত দি আছোঁ, কিন্তু মোৰ বোধেৰে আমি 5 লাখতকৈ এতিয়া আমাৰ লগত বেছি মজুত আছে। গতিকে এইকেইদিন ৰাইজে ভেকচিন ল'ব পাৰিব, আৰু আমাৰ টাৰ্গেট আছে যাতে প্ৰতিদিন ভেকচিনেশ্যন আমি 1 লাখ কৰিব পাৰোঁ। অৱশ্যে ডিপেণ্ড কৰিব কেন্দ্ৰীয় চৰকাৰে আমাক ভেকচিন নিয়মীয়াকৈ দিও থাকিব লাগিব। চাওক, ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টে তেওঁলোকে ভাবিছে যে যিহেতু 3,000 ক্ৰছ কৰিছে, 6টা বজাৰ পৰা আচলতে দোকান বন্ধ হোৱাৰ পিছত সান্ধ্য আইন হৈয়ে আছিলে, সেইকাৰণে 8টা বজাৰ পৰা তেওঁলোকে দিব খুজিলে। ৰাতিপুৱা মোক মুখ্য সচিবে ক'লে যে ছাৰ দি দিয়া ভাল নেকি। ঠিক আছে, দিব খুজিছে যদি কেছ কমে ক'ৰবাত, কাৰণ ৰাইজৰ অসুবিধা এইকাৰণে নহয়, 6টাৰ পৰা মানুহ ঘৰত সোমাইছিলে, মানে চাওক, মানুহে নিজে নিজে সোমাব নিদিয়ে পাইপডাল। এইটো বহুতে মোক কৈ থাকে টেষ্ট কমি গৈছে কিয়, বাঢ়ি গৈছে কিয়। এই পাইপডাল সোমাওঁতে ভিতৰত কষ্ট পায়, মানুহে এনে ৰাস্তাৰ পৰা ধৰি আনি সোমাব দিলে কাজিয়া কৰিব। এইটো বস্তু মানুহে কিবা নাজানা মানুহে সুধি থাকে যে অসম চৰকাৰে টেষ্ট কমাই দিলে, বঢ়াই দিলে। এতিয়া আপোনাক যদি মই মাতি আনি কওঁ যে ৰাতিপুৱা এইডাল সোমাই দিওঁ, আপুনি সোমাব দিব নেকি? গতিকে কিবা এটা চৰ্তত সোমাব দিব, যে দোকান খুলিব নিদিওঁ বা এয়াৰপৰ্টত সোমাব নিদিওঁ, তেনেকুৱা। এতিয়া আমি ক'ত টেষ্ট কৰোঁ? কামাখ্যা মন্দিৰত গ'লে যে টেষ্ট নকৰিলে মন্দিৰ যাব নোৱাৰিব, তেতিয়া বাধ্য হৈ আমাক টেষ্ট দিয়ে। নহ'লে আমি কওঁ যে এয়াৰপৰ্টৰ পৰা ওলাই আহিব নোৱাৰিব, তেতিয়া আমাক টেষ্ট দিয়ে। ৰেলৰ পৰা ওলাই আহিব নিদিব, তেতিয়া আমাক টেষ্ট দিয়ে। কিন্তু ভাল মানুহক যদি আমি কওঁ যে আপোনাক টেষ্ট কৰোঁ, তেওঁতো কাজিয়া কৰিব নহয় মানুহে। সেইকাৰণে টেষ্ট বঢ়োৱা কমোৱাটো এইটো এটা ডিপেণ্ড কৰিব। অহাকালিৰ পৰা যদি কওঁ যে এতিয়াতো সান্ধ্য আইন হ'ল, কিন্তু কিছুমান হোটেলে 9টা বজালৈকে খোলা ৰাখিব পাৰিব, যদিহে টেষ্ট কৰে তেতিয়া কৰিব। কিবা এটা চৰ্ত নাথাকিলে, গা বেয়া নাথাকিলে মানুহে টেষ্ট নকৰে নহয়, আৰু বহুত কাজিয়া কৰে। এইটো সহজ কাজিয়া নহয়। তেওঁলোকক যদি আপুনি এনেই টেষ্ট কৰাব যায়, ব্যৱসায় বন্ধ কৰি দিব। আপুনি যদি ফাঁচী বজাৰত কালি গৈ কয় যে আমি ফাঁচী বজাৰখনক টাৰ্গেট কৰিছোঁ, আপোনালোকক টেষ্ট কৰিম, তেওঁলোকে নামানে, আৰু কোনেও নামানে। মোৰ ল'ৰাকো টেষ্ট কৰিবলৈনো মই কিয় মানিম, এডাল নাকলৈকে সোমাই যায়। কিন্তু যদি কওঁ যে ইয়াত 1 ঘণ্টা বেছিকৈ চলাব পাৰিব টেষ্ট কৰিলে, তেতিয়াহে টেষ্ট কৰিব দিব। সেইকাৰণে আমি মানুহক কি কৰোঁ, কণ্টেক্ট ট্ৰেচিঙৰ নামত বাধ্য কৰোঁ যে আপুনি অমুকক লগ পাইছিলে, গতিকে আপুনি টেষ্ট কৰক। কিন্তু জাগা এখনক টাৰ্গেট কৰি ল'লে মানুহে নামানিব। কিন্তু যদি সেই জাগাটোত আমি বোলে বহুত কেছ পাইছোঁ একেলগে 100টা, তেতিয়া দিব। কিন্তু এনেই যদি ৰাতিপুৱা গৈ টেষ্ট কৰিব খোজোঁ, হাহাকাৰ লগাই দিব। এতিয়াতো আমি প্ৰায়, আমাৰতো টেষ্ট 70-80 হাজাৰ প্ৰতিদিনে হৈ আছে। আজিতো ভাৰতবৰ্ষৰ বহুত ৰাজ্যৰ তুলনাত এতিয়া আমাৰ যোৱা 9 এপ্ৰিলৰ পৰা আমি যিখিনি উঠালোঁ, আৰু ইয়াতকৈ বেছি টেষ্টৰ প্ৰয়োজন নাই। 75,000, 1 লাখ ডেইলি টেষ্ট কৰা ইমান ইজি কথা নহয়, বহুত টকা লাগে।
ইমান টকা খৰচ কৰাও ইজি কথা নহয়। প্ৰত্যেকটো টেষ্টৰ নামত 300, 400, 500 টকা যায়। গতিকে মানুহে পিছত আকৌ ক'ব যে ইমান টকা কোভিডৰ নামত কেনেকৈ খৰচ হ'ল বুলি। এটা RT-PCR টেষ্টত 500 টকা লাগে। গতিকে 1 লাখ টেষ্ট ডেইলি কৰা মানে অসমে 5 কোটি টকা খুব সম্ভৱ, মই হিচাপ কৰি চোৱা নাই, 1 লাখ ইনটু 500 হ'লে কিমান হ'ব জানো? 50 লাখ হ'বনে? 5 কোটি হ'ব, হা? 5 কোটি বা 50 লাখ কিবা এটা হ'ব, মই গণিতটো ডেইলি ইমান খৰচ কৰিব লাগিব। ইমান টকা আপুনি ক'ত পাব? গতিকে বহুত বহুত বাধ্যবাধকতাৰ মাজত কামবোৰ কৰি থাকিব লাগে। চব লকডাউন নহয়। আৰু আজিও আমাৰ বিষয়াসকলে ক'লে যে ছাৰ 2 তাৰিখে কাউণ্টিং হ'ব, 1লৈকে দিয়ক। কিন্তু মই বহুত সান্ধ্য আইনৰ পক্ষপাতি নহয়। গতিকে এতিয়া এই মুহূৰ্তত এটা MCC চলি আছে, সকলো অফিচাৰে একগোট হৈ এটা সিদ্ধান্ত লয়, তাক হা আৰু না মই বহুত কৰাৰ পক্ষপাতি নহয়। কিয় কাৰণে এতিয়া আমাৰ হাতত অধিকাৰো নাই। কিন্তু মোৰ বিশ্বাস যে ৰাইজে সহযোগ কৰিব লাগে। সান্ধ্য আইন বা অমুক দি পেলাই 2 দিন পিছত মানুহবিলাকক সান্ধ্য আইন ভাঙি ওলাই আহিব, আকৌ সেইটোৰ কাৰণে এটা পুলিচ লাগিব। মানুহে আকৌ হোৱাটছআপত ফটো পঠাব যে অমুকে সান্ধ্য আইন মানা নাই বুলি, আকৌ তালৈকে যাব লাগিব। গতিকে 2 তাৰিখৰ পিছত আৰু অলপ বেলেগ ধৰণে টেকেল কৰিম। এতিয়াতো ডিচিয়ে অৰ্ডাৰ দিছে, সেইটোতো আৰু কোনোবাই খোলা ৰাখিলেতো এইটো বিপদত পৰিব। এতিয়া কোনোবাই যদি খোলা ৰখা খবৰ আপোনালোকে ডিচিক দিয়ে, ডিচিয়ে লগে লগে একশ্যন ল'ব। অনলাইন ঠিক আছে, কিন্তু অফলাইন 15 দিনৰ কাৰণে নহ'ব। মহৰ্ষিয়ে যদি কৰে তেতিয়াহ'লে কালি কোনোবাই কমপ্লেইন দিলে মহৰ্ষিৰ প্ৰিন্সিপাল এৰেষ্ট হৈ যাব। এইটোতো আৰু কোনো ডিজাষ্টাৰ মেনেজমেণ্টত অৰ্ডাৰ দিছে, তেওঁ হয়তো ক'ব পাৰে আজি মই অৰ্ডাৰখন পোৱা নাই বুলি। কিন্তু এতিয়া স্কুল কলেজ কামৰূপ মেট্ৰত বন্ধ, কোনেও খোলা ৰাখিব নোৱাৰে। এতিয়া আমাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ আৰু কোনো বিপদত পৰা নাই। মই আপোনালোকক এটাই উদাহৰণ দিছোঁ, এইকেইদিন GMCত 90 বছৰ ওপৰ বহুত মানুহৰ ক'ভিড ধৰাত পৰিছে, কিন্তু তেওঁলোকে 1 বা 2টা ভেকচিন লৈ থকাৰ কাৰণে তেওঁলোক একদম নিৰাপদে আছে। সেইকাৰণে ফ্ৰণ্টলাইন ৱৰ্কাৰো আমি ইলেকশ্যন ডিউটিৰ পিছত বহুতক টেষ্ট কৰিছোঁ, কোনো পজিটিভ হোৱা নাই। এতিয়া চবেই ভেকচিন লৈ ল'লে, আক্ৰমণ হ'লেও তেওঁলোকে আৰু বিপদত নপৰে। আৰু সেইটো বস্তু তেওঁলোকে জানে কাৰণে এতিয়া সেইবিলাক লৈ বহুত, যোৱাবাৰ ক'ভিডত যিবিলাক সমস্যা আছিল এইবাৰ সেইবিলাক হোৱা নাই। এইবাৰ অক্সিজেন, ৰেমডিচিভিৰ, যোৱাবাৰ আছিলে PP কিটৰ সমস্যা, যোৱাবাৰতকৈ এইবাৰ সমস্যাটো বেলেগ হৈ গ'ল। আপোনালোকক আমি গুৱাহাটী প্ৰেছ ক্লাবত অহাকালি 45 বছৰ ওপৰখিনি কৰি দিম, ব্যৱস্থা লোৱা হৈছে। আৰু 1 বা 2 তাৰিখে যদি ভেকচিন আমি পাওঁ তেতিয়াহ'লে জাৰ্নেলিষ্টসকলক অগ্ৰাধিকাৰ ভিত্তিত কৰি দিম। কিন্তু ভেকচিন 18 বছৰৰ ভেকচিনটো আমি কিনিব পাব লাগিব। 2টা জেগাতে 1 কোটি অৰ্ডাৰ দি ৰাখিছোঁ। তেওঁলোকে দিয়াৰ